নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আমি 80টা মোষ্ট ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিম জেনেৰেল ছায়েন্সৰ ওপৰত। এইকেইটা আহিব লগা যি BEdৰ এণ্ট্ৰেন্স 2026ৰ তাৰ কাৰণে একদম ধুনীয়াকৈ উপযোগী হ'ব। আৰু অকল যে BEdৰ কাৰণেহে উপযোগী হ'ব তেনেকুৱা নহয়, যিকোনো এক্সামৰ কাৰণে আপোনাৰ একচুৱেলি এই MCQ কেইটা আপোনাৰ উপযোগী হ'ব। ইয়াৰ আগত আমি 105টা ইণ্ডিয়ান পলিটিৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিছিলোঁ। প্ৰায় 2000তকৈ অধিক মানুহে এতিয়ালৈকে এই ভিডিঅ'টো চাইছে, গতিকে আপোনালোকে ইচ্ছা কৰিলে সেইটো আপোনালোকে চাই ল'ব পাৰিব দেই। আৰু ইয়াৰ পিছত মই 80টা মোষ্ট ইম্পৰ্টেণ্ট MCQ আনিম ষ্টেটিক জিকেৰ ওপৰত। ষ্টেটিক জিকেৰ ওপৰত কুৱেশ্যন আনিম, গতিকে আপোনালোকে সেই পাৰ্টটো যাতে মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াতে 1 নম্বৰতে সুধিছে হুইচ গেছ ইজ মষ্ট এবাণ্ডেণ্ট ইন দ্য আৰ্থ এটমছফিয়াৰ। অপশ্যন এ দি আছে অক্সিজেন নেকি? অক্সিজেন ইয়াতে শুদ্ধতৰ নহয়। অপশ্যন বি দি আছে নাইট্ৰজেন। য়েছ, নাইট্ৰজেন ইয়াতে শুদ্ধতৰ। আৰু আমি আজি বহুত বেছি দীঘলীয়া ডিছকাশ্যন নকৰোঁ, যিহেতু আমি 80টাকৈ MCQ একেটা ভিডিঅ'তে আমি কভাৰ কৰিম। আমি সেইকাৰণে অলপ জল্দি কৰিবলৈ চেষ্টা কৰিম দেই। এতিয়া ইয়াৰ পিছতে সুধিছে দ্য ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট ইজ। গতিকে ইলেক্ট্ৰিক যি কাৰেণ্ট সেই কাৰেণ্টৰ ইউনিট কি হয়? অপশ্যন এ দিয়া আছে এম্পিয়াৰ। য়েছ, অপশ্যন এ ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 3 ইয়াতে সুধিছে হুইচ ভিটামিন ইজ প্ৰডিউচ ইন দ্য হিউমেন বডি বাই ছানলাইট। এইটো চাগে আপোনালোকে ধৰিব পাৰিছেই, অপশ্যন ডি ভিটামিন ডি ইয়াতে শুদ্ধতৰ। আৰু এই ভিটামিন ডিৰ কিন্তু এটা চাইণ্টিফিক নেম আছে, সেই নামটো আপোনালোকে কি জানেনে? কেলচিফিৰল। কেলচিফিৰল এইটো হৈছে চাইণ্টিফিক নেম। আপোনালোকে হয় স্ক্ৰীনশ্বট মাৰি যাওক, নহয় আপোনালোকে লিখি যাওক দেই। আৰু এই ভিটামিন ডিৰ যদি আমাৰ শৰীৰত যদি অভাৱ হয়, অৰ্থাৎ আমাৰ বডিত যদি অভাৱ হয়, তেতিয়াহ'লে যি ৰিকেট ৰোগ সেই ৰিকেটে দেখা দিয়ে দেই। তাৰপিছত ভিটামিন এটো একচুৱেলি জানি লোৱাটো উচিত। ভিটামিন এ যদি আমাৰ শৰীৰত যদি অভাৱ হয় তেতিয়াহ'লে ভিজনৰ সমস্যা হয় দেই। ভিজনৰ সমস্যা হয়, ভিজন প্ৰব্লেম। তাৰপিছত ভিটামিন চিৰ যদি আমাৰ শৰীৰত অভাৱ হয়, স্কাৰ্ভি ৰোগ হয়। স্কাৰ্ভি এইকেইটা আপোনালোকে মনত ৰাখিব। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে দ্য পাৱাৰ হাউচ অফ দ্য চেল ইজ। গতিকে চেলৰ পাৱাৰ হাউচ বুলি কাক কোৱা হয়? নিউক্লিয়াছ নেকি? শুদ্ধতৰ নহয়। ৰাইবজম নহয়। অপশ্যন চি মাইটকণ্ড্ৰিয়া। য়েছ, মাইটকণ্ড্ৰিয়াক চেলৰ পাৱাৰ হাউচ বুলি কোৱা হয়। পাৱাৰ হাউচ অফ দ্য চেল বুলি কোৱা হয়। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে ৱাটাৰ বইলছ এট হোৱাট টেম্পাৰেচাৰ এট চি লেভেল। অপশ্যন বি 100 ডিগ্ৰী চেলচিয়াছ ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 6 ইয়াতে সুধিছে হুইচ ব্লাড গ্ৰুপ ইজ ন'ন এজ দ্য ইউনিভাৰ্চেল ড'নৰ। গতিকে কোনটো ব্লাড গ্ৰুপক ইউনিভাৰ্চেল ড'নৰ বুলি জনা যায়? অপশ্যন এ দি আছে এ নেকি? এ শুদ্ধতৰ নহয়। বি নহয়। য়েছ, অ' নিগেটিভ ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য কেমিকেল ফৰ্মুলা অফ কমন চল্ট ইজ। গতিকে আমাৰ কমন যি চল্ট সেই চল্টৰ কেমিকেল ফৰ্মুলাটোনো কি হয়? অপশ্যন এ দি আছে NaCl, ছডিয়াম ক্লৰাইড। য়েছ, অপশ্যন এ ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট। গতিকে ৰেড প্লেনেট বুলি কোনটো প্লেনেটক জনা যায়? ভেনাছ নহয়, জুপিটাৰ নহয়, ছেটাৰ্ণ নহয়। য়েছ, মাৰ্চ ইয়াতে শুদ্ধতৰ। আৰু আমাৰ ছ'লাৰ ছিষ্টেমৰ যিটো স্মলেষ্ট প্লেনেট সেইটোৰ নাম কি জানেনে? স্মলেষ্টটো হৈছে মাৰ্কিউৰী। তাৰপিছত লাৰ্জেষ্টটো হৈছে জুপিটাৰ। তাৰপিছত হটেষ্টটো হৈছে ভেনাছ। তাৰপিছত কোল্ডেষ্টটো হৈছে ইউৰেনাছ। এইকেইটা আপোনালোকে মনত ৰাখিব দেই। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে ছাউণ্ড ট্ৰেভেলছ ফাষ্টাৰ ইন। গতিকে ছাউণ্ডে ক'ত বেছিকৈ মানে স্পীডত ট্ৰেভেল কৰিব পাৰে? অপশ্যন এ দি আছে ভেকুৱাম নেকি? ভেকুৱাম ইয়াতে শুদ্ধতৰ নহয়।
অপশ্যন বিত দিয়া আছে গেছত নেকি, গেছত চাউণ্ডে স্পীডত পাছ হ'ব নোৱাৰে, লিকুইড নহয়, য়েছ ছলিড ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 10। ইয়াতে সুধিছে হুইচ অৰ্গেন পিউৰিফাইজ ব্লাড ইন দ্য হিউমেন বডি। অপশ্যন এত দিয়া আছে হাৰ্ট নেকি, হাৰ্ট ইয়াতে শুদ্ধ উত্তৰ নহয়। অপশ্যন দিয়া আছে, অপশ্যন বিত দিয়া আছে কিডনী নহয়, লাংছ নহয়, য়েছ লিভাৰ ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 11। ইয়াতে সুধিছে দ্য SI ইউনিট অফ ফ'ৰ্চ ইজ। গতিকে ফ'ৰ্চৰ SI ইউনিট কি হয়? অপশ্যন এ দিয়া আছে জুল, জুল নেকি, জুল ইয়াতে শুদ্ধ উত্তৰ নহয়। অপশ্যন বিত দিয়া আছে নিউটন, য়েছ নিউটন ইয়াতে শুদ্ধ উত্তৰ হয়। আৰু এটা ফ'ৰ্চৰ এটা বহুত ফেমাছ ফৰ্মুলা আছে, সেইটো কি জানেনে? F ইজ ইকুৱেল টু MA, য'ত MA বুজায় মাছ, মাছ আৰু এটোৱে বুজায় এচিলাৰেশ্যন, এচিলাৰেশ্যন। আৰু এইটো আকৌ আহে আমাৰ যি নিউটনৰ ছেকেণ্ড ল, নিউটনৰ ছেকেণ্ড লটোৰ পৰা আহে দেই। এইখিনিতে মই এটা কথা জনাই থওঁ, BEdৰ এণ্ট্ৰেন্স 2026ৰ উপযোগী হোৱাকৈ আপোনালোকৰ কাৰণে মক পেপাৰ আছে। মক পেপাৰ ল'বলৈ হ'লে আপোনালোকে 59 ৰুপিজ পে' কৰিব লাগিব। ইয়াতে শিৱসাগৰ ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটি, গোটেই তিনিখন ইউনিভাৰ্চিটিৰ কাৰণে মক পেপাৰ আপোনালোকে অনলি 59 ৰুপিজতে গোটেই তিনিখনৰ পাই যাব। তাৰপিছতে 2 নম্বৰতে আপোনালোকৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ আছে, লাষ্ট 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ আছে। আপোনালোকে যদি 79 ৰুপিজ পে' কৰে তেতিয়াহ'লে 1.5 বছৰৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব। আৰু ইয়াতে কিন্তু কাৰেণ্ট এফেয়াৰ্ছখিনি সম্পূৰ্ণ টপিক ৱাইজ দিয়া আছে দেই, উইথ পিকচাৰ, যাতে সোনকালে মনত ৰাখে। তাৰপিছতে 3 নম্বৰতে আপোনালোকে টিচিং এপ্টিটিউডৰ যিখন ই বুক আছে সেই ই বুকখন ল'ব পাৰিব। এইখন ল'বলৈ হ'লে আপোনালোকে 59 ৰুপিজ দিব লাগিব। আৰু এই গোটেই তিনিখন যদি আপোনালোকে একেলগে লয়, এনেতো আপোনালোকে এক্সট্ৰাকৈ ল'লে 197 ৰুপিজ হয়, কিন্তু গোটেই তিনিখন যদি একেলগে লয় 169 ৰুপিজ আপোনালোকে পে' কৰিলে গোটেই তিনিখন পাই যাব। আৰু এই গোটেই তিনিখন যোনে ল'ব, এক্সট্ৰা মোৰ হেণ্ড ৰিটেন যিখিনি ইণ্ডিয়ান হিষ্ট্ৰী নোটছ, তাতে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, মেডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, গোটেই তিনিটা ইণ্ডিয়ান হিষ্ট্ৰী তাতে নোটছ আছে, সেইখিনি মই আপোনালোকক ফ্ৰীকৈ দি দিম। লগতে মেথছৰ যি মোৰ হেণ্ড ৰিটেন নোটছ আছে সেইখিনিও মই আপোনালোকক দি দিম। আৰু লগতে NEP 2020, RT Act 2009, সৰ্বশিক্ষা অভিযান আৰু RMSA ওপৰতো নোটছখিনি আপোনালোকে ফ্ৰীকৈ পাই যাব। গতিকে আপোনালোকে দেৰি নকৰিব, যিহেতু এক্সামলৈ বহুত বেছি দিন নাই, আপোনালোকে সোনকালে এইখিনি লৈ ল'ব দেই। লগতে আৰু এটা কথা জনাই দিছোঁ, আগতে যোনে মোৰ পৰা টিচিং এপ্টিটিউডৰ ই বুকখন লৈছিলে তেওঁলোকে এতিয়া অনলি 110 ৰুপিজ পে' কৰিলে হ'ল, তেতিয়া এই গোটেইখিনি নোটছ তেওঁলোকে পাই যাব দেই। আৰু এইখিনি ল'বলৈ হ'লে আপুনি পে'মেণ্টটো এই নাম্বাৰটোত কৰিব, এই নাম্বাৰটোত কৰি তাৰ ৰিচিপ্টটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব, আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই বুক কেইখন লাভ কৰিব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 12। ইয়াতে সুধিছে হুইচ গেছ ইজ এছেঞ্চিয়েল ফৰ ৰেছপিৰেশ্যন। এইটো চাগে আপোনালোকে গম পাইছে আৰু, অক্সিজেন। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 13। ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট অৰ্গেন ইন দ্য হিউমেন বডি ইজ। গতিকে মানৱ শৰীৰৰ আটাইতকৈ লাৰ্জেষ্ট অৰ্গেনটো কি হয়? অপশ্যন এত দিয়া আছে ব্ৰেইন, ব্ৰেইন নেকি, ব্ৰেইন নহয়, লিভাৰ নহয়, য়েছ স্কিন হৈছে আমাৰ মানৱ দেহৰ আটাইতকৈ লাৰ্জেষ্ট অৰ্গেন। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 14। ইয়াতে সুধিছে হুইচ এচিড ইজ প্ৰেজেণ্ট ইন লেমন। গতিকে লেমনত কোনবিধ এচিড থকা দেখা পোৱা যায়? এইটো মই আপোনালোকক নকওঁ, এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব দেই, এইটো আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটো, কুৱেশ্যন নম্বৰ 15। ইয়াতে সুধিছে দ্য স্পীড অফ লাইট ইজ এপ্ৰক্সিমেটলি। গতিকে লাইটৰ যিটো স্পীড, সেই স্পীডটো এপ্ৰক্সিমেটলি কিমান হয়? অপশ্যন এ দিয়া আছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, য়েছ অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 16। ইয়াতে সুধিছে হুইচ ভিটামিন হেল্পছ ইন ব্লাড ক্লটিং। এইটো আপোনালোকে হয়তো ধৰিব পাৰিছে, ভিটামিন কে, ভিটামিন কে ব্লাড ক্লটিঙত হেল্প কৰে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 17। ইয়াতে সুধিছে দ্য pH ভেলু অফ পিয়'ৰ ৱাটাৰ ইজ। গতিকে পিয়'ৰ ৱাটাৰৰ pH ভেলুটো কিমান হয়? অপশ্যন চি 7 ইয়াতে শুদ্ধ উত্তৰ হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ পাৰ্ট অফ দ্য প্লেণ্ট কণ্ডাক্টছ ৱাটাৰ। ইয়াতে অপশ্যন বি জাইলেম শুদ্ধ উত্তৰ হ'ব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 19। ইয়াতে সুধিছে দ্য নিয়েৰেষ্ট ষ্টাৰ টু আৰ্থ ইজ।
অপশ্যন এত দিয়া আছে চিৰিয়াছ নেকি চিৰিয়াছ শুদ্ধ উত্তৰ নহয় পোলাৰিছ নহয় য়েছ ছান ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 20 ইয়াতে সুধিছে হুইচ মেটেল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ গতিকে ৰুম টেম্পাৰেচাৰত কোনবিধ মেটেল লিকুইড হৈ যায় অপশ্যন এ দিয়া আছে আইৰণ নেকি আইৰণ নহয় অপশ্যন বি দিয়া আছে মাৰ্কিউৰি য়েছ মাৰ্কিউৰি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটো কুৱেশ্যন নম্বৰ 21 ইয়াতে সুধিছে ফটোচিনথেচিছ অকাৰ্ছ ইন অপশ্যন এ দিয়া আছে ৰুটছত নেকি এইটো শুদ্ধ উত্তৰ নহয় ক্ল'ৰ'প্লাষ্ট য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ হয় আৰু এইটো কিন্তু DME এক্সামত আহিছে দেই ৰিচেণ্ট যিটো DME এক্সাম হৈ গৈছিলে DME নন টেকনিকেল এক্সাম তাতো অহা দেখা পোৱা গৈছিলে গতিকে আপোনালোকে যদি 9 আৰু 10ৰ যদি জেনেৰেল ছায়েন্সখন নিজেও যদি পঢ়ে তেতিয়াও হৈ যাব নহ'লে বা আপোনালোকে এই ভিডিঅ'টো আপোনালোকে যদি চায় তেতিয়াও কিন্তু আপোনালোকৰ কাৰণে যথেষ্ট হয় দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 22 ইয়াতে সুধিছে হুইচ গেছ কজেছ দ্য গ্ৰীণ হাউচ ইফেক্ট অপশ্যন এ দিয়া আছে অক্সিজেন নেকি এইটো শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে নাইট্ৰজেন শুদ্ধ উত্তৰ নহয় অপশ্যন চি দিয়া আছে কাৰ্বন ডাই অক্সাইড য়েছ অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 23 ইয়াতে সুধিছে দ্য SI ইউনিট অফ পাৱাৰ ইজ গতিকে পাৱাৰৰ SI ইউনিট কি হয় অপশ্যন এ দিয়া আছে জুল নেকি জুল শুদ্ধ উত্তৰ নহয় নিউটন নহয় য়েছ ৱাট ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 24 ইয়াতে সুধিছে হুইচ পাৰ্ট অফ দ্য আই কণ্ট্ৰলছ দ্য এমাউণ্ট অফ লাইট এণ্টাৰিং গতিকে আমাৰ মানৱ দেহত থকা যি চকু সেই চকুটোৰ কোনটো পাৰ্টে আমাৰ যি চকুলৈ যিটো লাইট সোমায় সেই লাইট সোমোৱাটো কণ্ট্ৰল কৰিব পাৰে অৰ্থাৎ কিমান পৰিমাণৰ লাইট সোমাব সেইটো কণ্ট্ৰল কৰিব পাৰে অপশ্যন এ দিয়া আছে ৰেটিনা নেকি ৰেটিনা শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে আইৰিছ য়েছ আইৰিছ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 25 ইয়াতে সুধিছে দ্য হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেঞ্চ ইজ অপশ্যন চি ডায়মণ্ড ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 26 ইয়াতে সুধিছে হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজেছ স্কাৰ্ভি এইটো আমি অলপ আগতে ডিছকাশ্যন কৰি আহিছোঁ আপোনালোকে হয়তো ধৰিব পাৰিছে ভিটামিন চি এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 27 ইয়াতে সুধিছে দ্য SI ইউনিট অফ ৰেজিষ্টেঞ্চ ইজ গতিকে ৰেজিষ্টেঞ্চৰ SI ইউনিট কি হয় ভল্ট নেকি ভল্ট ইয়াতে শুদ্ধ উত্তৰ নহয় য়েছ ওম ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 28 ইয়াতে সুধিছে হুইচ ইনষ্ট্ৰুমেণ্ট মেজাৰ্ছ এটমছফিয়াৰিক প্ৰেছাৰ গতিকে এটমছফিয়াৰিক প্ৰেছাৰ মেজাৰ কৰিবলৈ কোনটো ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় অপশ্যন এ দিয়া আছে থাৰ্মোমিটাৰ ইয়াতে শুদ্ধ উত্তৰ নহয় বিত দিয়া আছে বেৰ'মিটাৰ য়েছ বেৰ'মিটাৰ ইউজ কৰা হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 29 ইয়াতে সুধিছে দ্য বেচিক ইউনিট অফ লাইফ ইজ গতিকে লাইফৰ বেচিক ইউনিট কি হয় অপশ্যন এ দিয়া আছে টিচু নেকি ইয়াতে এইটো শুদ্ধ উত্তৰ নহয় অৰ্গেন নহয় য়েছ চেল ইয়াতে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 30 ইয়াতে সুধিছে হুইচ গেছ ইজ ইউজ ইন ফায়াৰ এক্সটিংগুইচাৰ্ছ গতিকে আমি যে দেখোঁ যি ফায়াৰ এক্সটিংগুইচাৰ্ছ তাত কোনবিধ গেছ ইউজ কৰা হয় অক্সিজেন নেকি নহয় নাইট্ৰজেন নহয় কাৰ্বন ডাই অক্সাইড আপোনালোকে জানেনে কাৰ্বন ডাই অক্সাইড কিয় ইউজ কৰে যিহেতু মানে কাৰ্বন ডাই অক্সাইডে জুইকুৰা নুমুৱাত সহায় কৰে আৰু কিন্তু যদি আমাৰ যদি অক্সিজেন বেছিকৈ এভেইলেবল থাকে তেতিয়া কিন্তু জুইকুৰা বেছিকৈ জ্বলিবহে দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 31 ইয়াতে সুধিছে হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজেছ নাইট ব্লাইণ্ডনেছ অপশ্যন এ দিয়া আছে ভিটামিন এ য়েছ ভিটামিন এ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 32 ইয়াতে সুধিছে হুইচ প্লেনেট ইজ কল্ড দ্য মৰ্ণিং ষ্টাৰ গতিকে কোনটো প্লেনেটক মৰ্ণিং ষ্টাৰ বুলি কোৱা হয় অপশ্যন এ দিয়া আছে মাৰ্চ ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে ভেনাছ য়েছ ভেনাছ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 33 ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি ইজ গতিকে আমাৰ মানৱ দেহৰ আটাইতকৈ লাৰ্জেষ্ট যিটো গ্লেণ্ড সেই গ্লেণ্ডটো কি হয় অপশ্যন এ দিয়া আছে পেনক্ৰিয়াছ নেকি পেনক্ৰিয়াছ ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বিত দিয়া আছে থাইৰয়ড নেকি থাইৰয়ডো ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন চিত দিয়া আছে লিভাৰ য়েছ লিভাৰ ইয়াতে শুদ্ধ উত্তৰ হয় দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 34 ইয়াতে সুধিছে হুইচ ব্লাড চেল হেল্প ইন ক্লটিং অফ ব্লাড অপশ্যন এ দিয়া আছে RBC নেকি
RBC ইয়াতে শুদ্ধতৰ নহয়, WBC নহয়, য়েছ প্লেটিলেটছ ইয়াতে শুদ্ধতৰ। এতিয়া এই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 35 ইয়াতে সুধিছে হুইচ ইজ দ্য SI ইউনিট অফ ৱৰ্ক। গতিকে ৱৰ্কৰ SI ইউনিট কি হয় ইয়াত তাকে সুধিছে। আৰু এইটো মই আপোনালোকক নকওঁ একচুৱেলি, এইটো আপোনালোকে কি হয় মোক কমেণ্ট ছেকশ্যনত জনাব দেই। আপোনালোকে যদি নিজেও নোৱাৰে তথাপিও আপোনালোকে গুগল চাৰ্চ কৰি মেলি হ'লেও জনাব। সেইটো জনালে আপোনালোকৰো দুটা কথা মনত থাকিব আৰু মোৰো ভাল লাগে। ইমানখিনি মই MCQ আপোনালোকৰ কাৰণে আনিছোঁ। কেইটামান একচুৱেলি মই আপোনালোকক অকল কমেণ্টত মই জনাবলৈ কৈছোঁ, গতিকে সেইকেইটা আপোনালোকে কমেণ্ট কৰিব দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 36 ইয়াতে সুধিছে হুইচ গেছ ইজ ন'ন এজ দ্য লাফিং গেছ। গতিকে কোনবিধ গেছক লাফিং গেছ হিচাপে জনা যায়। কাৰ্বন ডাই অক্সাইড নহয়, য়েছ নাইট্ৰাছ অক্সাইড ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 37 ইয়াতে সুধিছে হুইচ অৰ্গেন চিক্ৰেটছ ইনচুলিন। অপশ্যন এ আছে লিভাৰ নেকি নহয়, কিডনী নহয়, য়েছ পেনক্ৰিয়াছ ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 38 ইয়াতে সুধিছে হুইচ অৰ্গেন পাম্পছ ব্লাড থ্ৰুআউট দ্য বডি। ইয়াতে অপশ্যন এ দিয়া আছে ব্ৰেইন নেকি নহয়, লিভাৰ নহয়, য়েছ হাৰ্ট ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 39 ইয়াতে সুধিছে দ্য ষ্টাডি অফ এনিমেল ইজ কল। গতিকে এনিমেলছক ষ্টাডি কৰা যিটো ছাবজেক্ট বা যিটো বিষয় তাক কি বুলি জনা যায়। বটানী নেকি শুদ্ধতৰ নহয়, জুলজি য়েছ জুলজি ইয়াতে শুদ্ধতৰ হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 40 ইয়াতে সুধিছে হুইচ মেটেল ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। গতিকে কোনবিধ মেটেল আমাৰ ইলেক্ট্ৰিচিটিক কণ্ডাক্টৰ কাৰণে আটাইতকৈ বেষ্ট হয়। অপশ্যন এ দিয়া আছে কপাৰ নেকি, কপাৰ ইয়াতে শুদ্ধতৰ নহয়, য়েছ চিলভাৰ ইয়াতে শুদ্ধতৰ হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 41 ইয়াতে সুধিছে হুইচ ভিটামিন ডেফিচিয়েঞ্চি কজেছ ৰিকেট। গতিকে কোনবিধ ভিটামিন ডেফিচিয়েঞ্চি যদি আমাৰ শৰীৰত দেখা পোৱা যায় তেতিয়া ৰিকেট ৰোগে দেখা দিব পাৰে। এইটো আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ, আপোনালোকে গম পাইছেই চাগে, ভিটামিন ডি। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 42 ইয়াতে সুধিছে দ্য SI ইউনিট অফ প্ৰেছাৰ ইজ। গতিকে প্ৰেছাৰৰ SI ইউনিট কি হয়, এইটো পাস্কেল ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, ইয়াতে সুধিছে হুইচ ইজ দ্য স্মলেষ্ট বোন ইন দ্য হিউমেন বডি। গতিকে আমাৰ মানৱ শৰীৰৰ আটাইতকৈ স্মলেষ্ট যিডাল বোন সেই বোনডাল কি হয়। অপশ্যন এ দিয়া আছে ফেমৰ নেকি শুদ্ধতৰ নহয়, ইয়াতে ষ্টেপিছ শুদ্ধতৰ হয় দেই। আৰু এই বোনডাল কিন্তু আমাৰ মানৱ শৰীৰৰ কাণত থকা দেখা পোৱা যায়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 44 ইয়াতে সুধিছে হুইচ গেছ ফৰ্মছ এবাউট 21% অফ দ্য এটমছফিয়াৰ। অপশ্যন এ দিয়া আছে অক্সিজেন নেকি, য়েছ অক্সিজেন ইয়াতে শুদ্ধতৰ। আৰু আমাৰ এই যি নাইট্ৰজেন আমাৰ এটমছফিয়াৰত কিমান আছে গম পায়নে, 78%। আৰু চবতকৈ বেছি এই নাইট্ৰজেনেই থকা দেখা পোৱা যায়। গতিকে অক্সিজেন আছে প্ৰায় এপ্ৰক্সিমেটলি 21%, তাৰপিছত নাইট্ৰজেন আছে 78% আৰু বাকী 1% কাৰ্বন ডাই অক্সাইড, আৰ্গন আৰু ৱাটাৰ ভেপৰ থকা দেখা পোৱা যায় দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম ইজ। গতিকে আমাৰ ছ'লাৰ ছিষ্টেমৰ আটাইতকৈ লাৰ্জেষ্ট প্লেনেটটো কি হয়। অপশ্যন এ দিয়া আছে ছেটাৰ্ণ ইয়াতে শুদ্ধতৰ নহয়, ইউৰেনাছ নহয়, য়েছ জুপিটাৰ ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, ইয়াতে সুধিছে হুইচ ডিজিজ ইজ কজ বাই আয়ডিন ডেফিচিয়েঞ্চি। গতিকে আমাৰ শৰীৰত যদি আয়ডিন ডেফিচিয়েঞ্চি হয় তেতিয়াহ'লে কি অসুখে দেখা দিব পাৰে। বেৰি নহয়, য়েছ গৈত্ৰী ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 47 ইয়াতে সুধিছে হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ টেম্পাৰেচাৰ। গতিকে টেম্পাৰেচাৰ মেজাৰ কৰিবলৈ অৰ্থাৎ টেম্পাৰেচাৰ জুখিবলৈ কোনটো ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয়। এইটো গম পাইছে চাগে আপোনালোকে, থাৰ্মোমিটাৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 48 ইয়াতে সুধিছে হিউমেন বডি হেজ হাউ মেনি পেয়াৰ্ছ অফ ৰিবছ। অপশ্যন এ দিয়া আছে 10 শুদ্ধতৰ নহয়, অপশ্যন বি দিয়া আছে 11 শুদ্ধ নহয়, অপশ্যন চি দিয়া আছে 12 য়েছ 12 ইয়াতে শুদ্ধতৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 49 ইয়াতে সুধিছে হুইচ ভিটামিন ইজ ন'ন এজ এস্কৰ্বিক এচিড। গতিকে কোনটো ভিটামিনক এস্কৰ্বিক এচিড নামেৰে জনা যায়। অপশ্যন এ দিয়া আছে ভিটামিন এ শুদ্ধতৰ নহয়, ভিটামিন বি দিয়া আছে, ভিটামিন বিও শুদ্ধতৰ নহয়, য়েছ ভিটামিন চিক এস্কৰ্বিক এচিড বুলি জনা যায়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ
কুৱেশ্যনটো লৈ ইয়াতে সুধিছে হুইচ সাইণ্টিষ্ট ডেভেলপ দ্য থিয়ৰী অফ ৰিলেটিভিটি গতিকে এই থিয়ৰী অফ ৰিলেটিভিটি এই কনচেপ্টটো কোনে দিছিল অপশ্যন এ দিয়া আছে নিউটন নহয় আইনষ্টাইন য়েছ আইনষ্টাইনে দিছিল এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 51 ইয়াতে সুধিছে দ্য এছআই ইউনিট অফ ফ্ৰিকুৱেঞ্চি গতিকে ফ্ৰিকুৱেঞ্চিৰ এছআই ইউনিট কি হয় জুল নহয় য়েছ হাৰ্টজ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 52 ইয়াতে সুধিছে হুইচ গেছ ইজ ফিল ইন ইলেক্ট্ৰিক বাল্ব গতিকে ইলেক্ট্ৰিক বাল্বত কি গেছ ফিল কৰা হৈ থাকে অক্সিজেন নহয় নাইট্ৰজেন নহয় য়েছ আৰ্গন ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 53 ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট বোন ইন দ্য হিউমেন বডি ইজ গতিকে আমাৰ মানৱ শৰীৰৰ আটাইতকৈ লাৰ্জেষ্ট যিডাল বোন সেই বোনডাল কি হয় টিবিয়া নহয় য়েছ ফেমৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অৰ্গেন ষ্ট'ৰ্ছ বাইলছ অপশ্যন এ দিয়া আছে লিভাৰ নেকি লিভাৰ শুদ্ধ উত্তৰ নহয় য়েছ গ'ল্ড ব্লাডাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য হিউমেন বডি কণ্টেইনছ হাউ মেনি টিথ ইন এন এডাল্ট এইটো আৰু আপোনালোকে গম পাইছে 32 আপোনালোকে চাগে এনেকৈ কিছুমানে কয় খং উঠিলে একে ঘোচাৰে 32টা দাঁত হৰাই দিম নহয় জানো গতিকে ইয়াতে 32 ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 56 ইয়াতে সুধিছে হুইচ ব্লাড গ্ৰুপ ইজ ন'ন এজ দ্য ইউনিভাৰ্চেল ৰিচিপিয়েণ্ট অপশ্যন এ দি আছে অ' নিগেটিভ নেকি এইটো শুদ্ধ উত্তৰ নহয় ইয়াতে অপশ্যন চিটো শুদ্ধ উত্তৰ এ বি পজিটিভ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 57 ইয়াতে সুধিছে হুইচ ডিজিজ ইজ কজ বাই ভিটামিন B1 ডেফিচিয়েঞ্চি গতিকে আমাৰ শৰীৰত যদি ভিটামিন B1ৰ ডেফিচিয়েঞ্চি অৰ্থাৎ যদি অভাৱ হয় তেতিয়াহ'লে আমাৰ শৰীৰত কি ৰোগে দেখা দিব পাৰে স্কাৰ্ভি নহয় য়েছ বেৰি হ'ব পাৰে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 58 ইয়াতে সুধিছে কেমিকেল চিম্বল অফ গ'ল্ড গতিকে গ'ল্ডৰ অৰ্থাৎ সোণৰ যিটো কেমিকেল চিম্বল সেই চিম্বলটো কি হয় GD নেকি GD নহয় য়েছ AU ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ প্লেনেট হেজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ মুনছ অপশ্যন এ দিয়া আছে আৰ্থ ইয়াতে শুদ্ধ উত্তৰ নহয় মাৰ্চ নহয় য়েছ ছেটাৰ্ণ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 60 ইয়াতে সুধিছে হুইচ ডিজিজ ইজ কজ বাই লেক অফ আইৰণ গতিকে আমাৰ দেহত যদি আইৰণৰ অভাৱ হয় তেতিয়াহ'লে কি ৰোগে দেখা দিব পাৰে অপশ্যন এ দি আছে গৈত্ৰী নেকি গৈত্ৰী ইয়াতে শুদ্ধ উত্তৰ নহয় ৰিকেট নহয় য়েছ এনিমিয়া আমাৰ শৰীৰত দেখা দিব পাৰে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 61 ইয়াতে সুধিছে দ্য এছআই ইউনিট অফ এনাৰ্জি ইজ গতিকে এনাৰ্জিৰ এছআই ইউনিট কি হয় অপশ্যন এ দিয়া আছে ৱাট নেকি ৱাট শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে জুল য়েছ জুল ইয়াতে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ পাৰ্ট অফ দ্য ব্ৰেইন কণ্ট্ৰলছ থিংকিং এণ্ড মেমৰি অপশ্যন এ দিয়া আছে চেৰিব্ৰাম য়েছ চেৰিব্ৰাম ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 63 ইয়াতে সুধিছে হুইচ ভিটামিন হেল্পছ মেইনটেইন হেল্ডি বনছ অপশ্যন এ দিয়া আছে ভিটামিন এ ভিটামিন বি ভিটামিন চি ইয়াতে ভিটামিন ডিটো শুদ্ধ উত্তৰ হ'ব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য হাৰ্ডেষ্ট টিছু ইন দ্য হিউমেন বডি ইজ বন নেকি শুদ্ধ উত্তৰ নহয় য়েছ টুথ এনামেল ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ চাইণ্টিষ্ট ইনভেণ্টেড দ্য ইলেক্ট্ৰিক বাল্ব এইটো কি হয় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব দেই যিহেতু মই আপোনালোকক খুব বেছি 3টা বা 4টাহে মই আপোনালোকক কমেণ্ট ছেকশ্যনত ক'বলৈ কৈছোঁ সেইকেইটা গতিকে আপোনালোকে কমেণ্ট কৰি জনাব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 66 ইয়াতে সুধিছে হোৱাট ইজ দ্য নৰ্মেল pH ৰেঞ্জ অফ হিউমেন ব্লাড গতিকে আমাৰ হিউমেন ব্লাডৰ নৰ্মেল pHৰ যিটো ৰেঞ্জ সেই ৰেঞ্জটো কিমান হয় অপশ্যন এ দিয়া আছে 6.5 to 6.8 নেকি এইটো শুদ্ধ নহয় অপশ্যন বি নহয় য়েছ 7.35ৰ পৰা 7.45ৰ ভিতৰত থাকে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 67 ইয়াতে সুধিছে হুইচ প্লেনেট ইজ ন'ন এজ দ্য ব্লু প্লেনেট গতিকে কোনটো প্লেনেটক ব্লু প্লেনেট হিচাপে জনা যায় মাৰ্চ নহয় য়েছ আৰ্থ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 68 ইয়াতে সুধিছে হুইচ গেছ প্ৰটেক্টছ আৰ্থ ফ্ৰম দ্য হাৰ্মফুল UV ৰেজ অপশ্যন এ দিয়া আছে অক্সিজেন নহয় নাইট্ৰজেন নহয় য়েছ অজন ইয়াতে শুদ্ধ উত্তৰ গতিকে অজনে আমাক যি UV ৰেজ আহে আমাৰ
সূৰ্যৰ পৰা যিটো অতি মানে বিষাক্ত ৰে আহে সেইটো আমাক তাৰ পৰা মানে বচোৱাত আমাক সহায় কৰে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 69। ইয়াতে সুধিছে হুইচ অৰ্গেন ইজ ৰেছপনচিবল ফৰ হিয়াৰিং। এইটো আৰু আপোনালোকে জানে, এইটোনো মই কি ক'ম। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 70। ইয়াতে সুধিছে হুইচ এচিড ইজ ফাউণ্ড ইন ভিনেগাৰ। গতিকে ভিনেগাৰত কি এচিড পোৱা যায়। ইয়াতে অপশ্যন এ দি আছে এচিটিক এচিড। য়েছ, এচিটিক এচিড ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 71। ইয়াতে সুধিছে হুইচ মেটেল ইজ ইউজ ইন থাৰ্মোমিটাৰ্ছ। গতিকে থাৰ্মোমিটাৰত কোনটো মেটেল ইউজ কৰা হয়। কপাৰ নহয়, মাৰ্কিউৰি ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 72। ইয়াতে সুধিছে দ্য ষ্টাডি অফ আৰ্থ ইজ কল্ড। গতিকে আৰ্থক ষ্টাডি কৰা যিটো ব্ৰাঞ্চ তাক কি বুলি কোৱা হয়। বায়'লজি নহয়, জিঅ'লজি। য়েছ, জিঅ'লজি ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 73। ইয়াতে সুধিছে হুইচ গেছ ইজ ৰিলিজ ডিউৰিং ৰেছপিৰেশ্যন। ইয়াতে এইটো অক্সিজেন শুদ্ধ উত্তৰ নহয়, হাইড্ৰজেন নহয়। য়েছ, কাৰ্বন ডাই অক্সাইড ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 74। ইয়াতে সুধিছে হুইচ অৰ্গেন কণ্ট্ৰলছ অল বডি এক্টিভিটিছ। হাৰ্ট ইয়াতে শুদ্ধ উত্তৰ নহয়। অপশ্যন বিত দিয়া আছে লিভাৰ নহয়। য়েছ, ব্ৰেইনে আমাক হেল্প কৰে আমাৰ বডিৰ সকলো এক্টিভিটি হৈ থকা। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 75। ইয়াতে সুধিছে হুইচ পাৰ্ট অফ দ্য আই ফৰ্মছ দ্য ইমেজ। অপশ্যন এ দিয়া আছে কৰ্নিয়া নহয়, আইৰিছ নহয়। য়েছ, ৰেটিনা ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 76। ইয়াতে সুধিছে হুইচ চাইণ্টিষ্ট গেভ দ্য লজ অফ মোশ্যন। অপশ্যন এ দিয়া আছে আইনষ্টাইন নেকি, শুদ্ধ উত্তৰ নহয়, আইজাক নিউটন। য়েছ, নিউটনে দিছিল লজ অফ মোশ্যন যিটো থিয়ৰী, সেইটো আইজাক নিউটনে দিছিল দেই। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 77। ইয়াতে সুধিছে হুইচ ব্লাড ভেছেল কেৰিজ ব্লাড এৱে ফ্ৰম দ্য হাৰ্ট। অপশ্যন এ দি আছে আৰ্টেৰী। য়েছ, অপশ্যন এ ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 78। ইয়াতে সুধিছে দ্য ইউনিট অফ ইলেক্ট্ৰিক পাৱাৰ ইজ। গতিকে ইলেক্ট্ৰিক পাৱাৰৰ ইউনিট কি হয়। অপশ্যন এ দিয়া আছে জুল নেকি, নহয়। অপশ্যন বিত দিয়া আছে ৱাট। য়েছ, ৱাট ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ, কুৱেশ্যন নম্বৰ 79। ইয়াতে সুধিছে হুইচ অৰ্গেন প্ৰডিউচেছ ইউৰিন। অপশ্যন এ দিয়া আছে লিভাৰ নেকি, নহয়। হাৰ্ট নহয়। য়েছ, কিডনী ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ তথা আজিৰ অন্তিমটো প্ৰশ্ন। ইয়াতে সুধিছে হুইচ ভিটামিন ইজ কল্ড দ্য ছানশ্বাইন ভিটামিন। ছানশ্বাইন ভিটামিন বুলি কাক কোৱা হয়। এইটো গম পাইছে চাগে, আৰু ভিটামিন ডিক ছানশ্বাইন ভিটামিন বুলি কোৱা হয়। ঠিক আছে, গতিকে ইমানকেইটাই আছিলে জেনেৰেল ছায়েন্সৰ ওপৰত কুৱেশ্যন। এইখিনি যদি আপুনি চাই যায়, গোটেইখিনি যদি চাই যায়, আপোনালোকৰ কাৰণে একচুৱেলি বহুত সুবিধা হ'ব। বি এডৰ এণ্ট্ৰেঞ্চ য'তেই নহওক লাগিলে জেনেৰেল ছায়েন্সৰ কিছুমান কুৱেশ্যন দেখা পোৱা যায়। গতিকে সেইখিনি আপোনাৰ এটেম্প কৰিবলৈ তেতিয়া অলপ সুবিধা হ'ব। ঠিক আছে, গতিকে এই ভিডিঅ'টো চাই আপুনি কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব দেই। আৰু পৰৱৰ্তী সময়ত যাতে ইয়াৰ পিছৰ পাৰ্টসমূহ যাতে আপুনি মিছ নকৰে, তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।